নমস্কাৰ বন্ধুসকল, দূৰলৈ আপোনালোকক পুনৰ আদৰণি জনাইছোঁ। আজি আমি ডিছকাছ কৰিম 29 মে 2026 ডেইলি কাৰেণ্ট এফেয়াৰ্ছ। APSC, SSC আৰু অন্যান্য কম্পিটিটিভ এক্সামছৰ প্ৰস্তুতি চলাই থকা প্ৰাৰ্থীসকলৰ বাবে সদায় দৰে আজিৰ ছেশ্যনটো বহুত ইম্পৰ্টেণ্ট হ'ব। গতিকে আহক পলম নকৰি আজি যোনটো টপিক আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ পলিটি আৰু হিষ্ট্ৰীৰ লগত জড়িত। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙৰ মৃত্যু বাৰ্ষিকীত তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ বিষয়ে এটা বহুত সুন্দৰ কথা উল্লেখ কৰিছে। তেওঁ কৈছে যে দেশৰ শীৰ্ষ নেতৃত্বত থাকিও চৰণ সিঙে কৃষকসকলক কেতিয়াও আহৰা নাছিল। খেতিপথাৰৰ মাটিৰ সৈতে তেখেতৰ সম্পৰ্ক কেৱল ৰাজনৈতিক নাছিল, ই তেখেতৰ আত্মাত মিলি আছিল। তেখেতৰ জীৱনটোৱে প্ৰমাণ কৰে যে সৰলতা আৰু অটলতা একেলগে হ'লে ইতিহাস সৃষ্টি কৰিব পাৰে। এতিয়া আহক এক্সামৰ বাবে প্ৰয়োজনীয় কিছু ষ্টেটিক জিকিখিনি চাই লওঁ। চৰণ সিঙৰ বিষয়ে পৰীক্ষাত প্ৰায় প্ৰশ্ন অহা দেখা যায়, সেয়েহে আমি তেওঁৰ বিষয়ে অলপমান কিছু কথা জানি লোৱাটো প্ৰয়োজনীয়। আহক আজিৰ প্ৰথমটো পইণ্ট আছে যে তেওঁ প্ৰথমতে কংগ্ৰেছত আছিল। পলিটিকেল পাৰ্টিৰ সম্পৰ্কে তেওঁ প্ৰথমতে কংগ্ৰেছত আছিল, পিছত লৈ তেওঁ ভাৰতীয় লোকদল প্ৰতিষ্ঠা কৰিছিল, যিটো কৃষককেন্দ্ৰিক ৰাজনৈতিক দলসমূহৰ এটা ভেটি আছিল। তেওঁৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যকাল আছিল। তেখেতে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী আছিল 28 জুলাই 1979 চনৰ পৰা 14 জানুৱাৰী 1980 চনলৈ। অটল বিহাৰী বাজপেয়ীৰ 13 দিনীয়া চৰকাৰখনৰ পিছত তেখেতৰ কাৰ্যকালটোৱে আছিল ভাৰতৰ ইতিহাসত দ্বিতীয় আটাইতকৈ চুটি কাৰ্যকাল। পৰৱৰ্তী পইণ্টটো হৈছে যে তেখেতে আছিল ভাৰতৰ একমাত্ৰ প্ৰধানমন্ত্ৰী যিয়ে কেতিয়াও পাৰ্লিয়ামেণ্ট ফেচ কৰা নাছিল। তেওঁ মেজৰিটি প্ৰমাণ কৰাৰ আগতে তেওঁ ৰিজাইন কৰিছিল। তেওঁৰ কিছুমান কি কণ্ট্ৰিবিউশ্যন আমি আলোচনা কৰিম। প্ৰথমতে হৈছে যে লেণ্ড চিভিং লজ, টেনেন্সি ৰিফৰ্মছ আৰু গাঁৱৰ ওপৰত ফ'কাছ কৰা সম্পূৰ্ণ সমাজৰ ধাৰণা তেখেতে দিছিল। তাৰ পৰৱৰ্তী পইণ্টটো হৈছে 2024 চনৰ ভাৰত চৰকাৰে তেখেতক মৰণোত্তৰভাৱে PV নৰসিংহ ৰাও আৰু MS স্বামীনাথনৰ সৈতে দেশৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন প্ৰদান কৰে। কৃষক আৰু দেশৰ প্ৰতি তেখেতৰ অৱদানক সন্মান জনাই এই সিদ্ধান্ত লোৱা হৈছে। এতিয়া হওক আমি দুটামান PYQ চল্ভ কৰোঁ। ইয়াৰ প্ৰথমটো প্ৰশ্ন হৈছে যে তলৰ ষ্টেটমেণ্টসমূহৰ পৰা সঠিক ষ্টেটমেণ্টটো বিচাৰ কৰা। প্ৰথমটো ষ্টেটমেণ্ট হৈছে চৌধুৰী চৰণ সিং ভাৰতৰ একমাত্ৰ প্ৰধানমন্ত্ৰী আছিল যিয়ে পাৰ্লিয়ামেণ্ট ফেচ কৰা নাছিল। ষ্টেটমেণ্টটো লোকসভা ন' কনফিডেন্স মোশ্যন পাছ হ'লে চৰকাৰখন ভংগ হয়। ইয়াৰে সঠিক উত্তৰটো হ'ব যে এইমাত্ৰ আমি পঢ়ি আহিছোঁ, যিটো ষ্টেটমেণ্ট 1টো একেবাৰে শুদ্ধ আৰু দ্বিতীয় ষ্টেটমেণ্টটো শুদ্ধ, কাৰণ ন' কনফিডেন্স মোশ্যন পাছ হ'লে চৰকাৰে পদত্যাগ কৰিবলৈ বাধ্য হয়। গতিকে ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন A, both statement 1 and statement 2 are correct. এতিয়া হওক দ্বিতীয়টো প্ৰশ্নলৈ আহিব। তৃতীয় প্ৰশ্ন হৈছে তলৰ কোনগৰাকী ভাৰতীয় নেতাই দেশৰ প্ৰধানমন্ত্ৰী আৰু উপ প্ৰধানমন্ত্ৰী দুয়োটা পদতে কাৰ্যনিৰ্বাহ কৰিছিল। অপশ্যন A, জগজীৱন ৰাম, অপশ্যন B, চৌধুৰী চৰণ সিং, অপশ্যন C, I.K. গুজৰাল, অপশ্যন D, VP সিং। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন B, চৌধুৰী চৰণ সিং। তেখেতে মোৰাৰজী দেশাই চৰকাৰৰ সময়ত উপ প্ৰধানমন্ত্ৰী আছিল আৰু পিছলৈ নিজেই প্ৰধানমন্ত্ৰী হৈছিল। আহক এতিয়া আজিৰ দ্বিতীয়টো খবৰলৈ আগবাঢ়ো। এই খবৰটো হৈছে যে IIT গুৱাহাটীৰ গৱেষকসকলে জাল নোট, জাল নথিপত্ৰ আৰু অন্যান্য নকল সামগ্ৰী ধৰা পেলাবলৈ এবিধ বিশেষ এডভান্স নেনোমেটেৰিয়েল প্ৰস্তুত কৰি উলিয়াইছে। এই মেটেৰিয়েলবিধৰ নাম হৈছে লাইট ইমিটেটিং পেভস্কিট নেনোক্ৰিষ্টেল। গৱেষকৰ দলটোৱে এই নেনোক্ৰিষ্টেলছবোৰৰ চাৰিওফালে এটা ডাবল লেয়াৰ কোটিং দিছে যাতে এইবোৰ উত্তাপ আৰু কেমিকেলৰ প্ৰতি ৰেজিষ্টেণ্ট হয়, কিন্তু একে সময়তে ইয়াৰ পোহৰ দিব পৰা গুণটো অটুট থাকে। ডাইৰেক্ট লেজাৰ ৰাইটিং নামৰ
এটি টেকনিক ব্যৱহাৰ কৰি তেওঁলোকে 10 পৰা 14 মাইক্ৰমিটাৰ জোখৰ সৰু সৰু পেটাৰ্ণ বনাইছে। আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো হ'ল যে পৰিৱেশৰ সাল সলনি হ'লে ইয়াৰ পোহৰৰ তীব্ৰতা সলনি হয়। যেনে ধৰক এটা ইনভিজিবল ফ্ল'ৰচেণ্ট পেটাৰ্ণ গৰম কৰিলে মচ খাই যাব পাৰে আৰু কেমিকেল দিলে আকৌ পুনৰ ঘূৰি আহিব পাৰে। গৱেষকসকলে এই নতুন পদ্ধতিটোক 4D এণ্টি কাউণ্টাৰফিটিং নাম দিছে। তেওঁলোকৰ এই আৱিষ্কাৰটোৰ বিষয়ে এডভান্স অপ্টিকেল মেটেৰিয়েলছ নামৰ বৈজ্ঞানিক জাৰ্নেলখনতো প্ৰকাশ পাইছে। এতিয়া হওক কিছুমান আমি ছায়েন্স আৰু টেকনলজিৰ লগত জড়িত কিছুমান টাৰ্মবোৰ লগত ষ্টেটিক জিকেখিনি চাই লওঁ। নেনো মেটেৰিয়েলছ এইবোৰ হৈছে এনে মেটেৰিয়েল যাৰ ষ্ট্ৰাকচাৰ কম্পনেণ্টছবোৰ 100 নেনোমিটাৰতকৈ সৰু হয়। ইয়াৰ সাধাৰণ অৱস্থাত থকা মেটেৰিয়েলবোৰতকৈ ধৰ্ম বা প্ৰপাৰ্টিজবোৰ সম্পূৰ্ণ বেলেগ হয়। ব্ৰেভস্কেট এইটো আচলতে এবিধ কেলছিয়াম টাইটেনিয়াম অক্সাইড মিনাৰেল। মেটেৰিয়েল ছায়েন্সত যিবোৰ মেটেৰিয়েল ক্ৰিষ্টেল ষ্ট্ৰাকচাৰৰ দৰে একেই সেইবোৰক ব্ৰেভস্কাইট বুলি কোৱা হয়। আজিকালি ছ'লাৰ চেলছ, LED আৰু লেজাৰ বহু ব্যৱহাৰ কৰা হয়। (4D প্ৰিণ্টিং বা 4D এণ্টি কাউণ্টাৰফিটিং। 3Dৰ বিষয়ে আমি সকলোৱে জানো, কিন্তু 4D অৰ্থাৎ 4 ডাইমেনশ্যন মানে কি? ইয়াৰ অৰ্থ হৈছে সময়ৰ লগত যেনে উত্তাপ, পোহৰ, মইশ্চাৰ, কেমিকেলছৰ প্ৰভাৱত মেটেৰিয়েলটোৱে নিজৰ শ্বেপ বা প্ৰপাৰ্টি সলনি কৰিব পৰা ক্ষমতা। এতিয়া হওক আমি কেইটামান ইকুৱেশ্যন ছল্ভ কৰোঁ। ইয়াৰ প্ৰথমটো প্ৰশ্ন হৈছে যে নেনো পাৰ্টিকলছৰ বিষয়ে তলৰ ষ্টেটমেণ্টবোৰ কনচিডাৰ কৰক। ষ্টেটমেণ্ট 1 মানুহে বনোৱাৰ বাহিৰে প্ৰকৃতিত নেনো পাৰ্টিকলছ পোৱা নাযায়। ষ্টেটমেণ্ট 2 কিছুমান মেটেলিক অক্সাইডছৰ নেনো পাৰ্টিকলছ কছমেটিক প্ৰডাক্ট বনাবলৈ ব্যৱহাৰ কৰা হয়। ষ্টেটমেণ্ট 3 কিছুমান কমাৰ্চিয়েল প্ৰডাক্ট থকা নেনো পাৰ্টিকলছ পৰিৱেশলৈ গ'লে মানুহৰ বাবে আনছেফ হ'ব পাৰে। এতিয়া হওক প্ৰশ্নটোৰ উত্তৰটো এনালাইজ কৰোঁ। ইয়াৰে ষ্টেটমেণ্ট 1টো একেবাৰে ভুল, কাৰণ প্ৰকৃতিটোক আমি বিভিন্ন ধৰণে যেনে ছাই হওক বা ধোঁৱা আদি নেনো পাৰ্টিকলছসমূহ পাম। এইটো অকল যে মানুহেই বনায় এনেধৰণৰ নহয়। ষ্টেটমেণ্ট 2টো শুদ্ধ, যেনে টাইটেনিয়াম ডাইঅক্সাইড ছানস্ক্ৰীণত ব্যৱহাৰ কৰা হয়। ষ্টেটমেণ্ট 3টো শুদ্ধ, কাৰণ কিছুমান নেনো পাৰ্টিকলছ সঁচাকৈ ক্ষতিকাৰক হ'ব পাৰে। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, both 2 and 3। এতিয়া হওক পৰৱৰ্তী প্ৰশ্নটোলৈ বহো। পৰৱৰ্তী প্ৰশ্নটোত আছে যে নেনো মেটেৰিয়েলছৰ বিষয়ে তলৰ ষ্টেটমেণ্টবোৰ চাওক। প্ৰথমটো ষ্টেটমেণ্ট হৈছে এইবোৰ টক্সিক আৰু কাৰ্চিনোজেনিক হয়। অপশ্যন ষ্টেটমেণ্ট 2 গ্ৰাফিন এবিধ ৱেল নোন নেনো মেটেৰিয়েল হয়। ষ্টেটমেণ্ট 3 নেনোস্কেল টাইটেনিয়াম ডাইঅক্সাইড ছানস্ক্ৰীণ লোচনত ব্যৱহাৰ কৰিব পাৰি। ষ্টেটমেণ্ট 4 নেনো গোল্ডৰ পৰা বনোৱা ৰং সময়ৰ লগত ম্লান নপৰে। ইয়াৰে সঠিক উত্তৰটো হ'ব, যদি সঠিক উত্তৰটো বিচাৰ কৰিব যাওঁ ইয়াৰে প্ৰথমটো ষ্টেটমেণ্ট ভুল, কাৰণ সকলোবোৰ নেনো মেটেৰিয়েল টক্সিক বা কাৰ্চিনোজেনিক নহয়। কিছুমান মেডিকেল ফিল্ডতো ব্যৱহাৰ কৰা হয়, যিসমূহ জীৱন বচাবৰ ক্ষেত্ৰত ব্যৱহৃত হয়। ইয়াৰে ষ্টেটমেণ্ট 2, 3 আৰু 4টো শুদ্ধ। তো গ্ৰাফিন এটা ডাঙৰ উদাহৰণ, যিটো ছানস্ক্ৰীণত টাইটেনিয়াম ডাইঅক্সাইডত ব্যৱহাৰ কৰা হয় আৰু নেনো গোল্ডৰ ৰং ফেড নহয়। ক্ষমা কৰিব। গতিকে আমাৰ ইয়াৰ প্ৰশ্নটোৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি, 2, 3 and 4। এতিয়া হওক আমি পৰৱৰ্তী খবৰটোলৈ আগবাঢ়ো। পৰৱৰ্তী খবৰটোত আমি এটা আৰ্টিকেল সম্পৰ্কে আলোচনা কৰিম। আৰ্টিকেলটো হৈছে যে অভিজিত শইকীয়াই লিখা এই আৰ্টিকেলটো এটা বহুত গুৰুত্বপূৰ্ণ কথা কোৱা হৈছে, গ্ল'বেল বেলেঞ্চ অফ পাৱাৰ বা বিশ্ব শক্তিৰ ভাৰসাম্য কেনেকৈ সলনি হৈছে। যোৱা এটা শতিকা ধৰি যাৰ হাতত অইল আৰু গেছ আছিল, তেওঁলোকে পৃথিৱীৰ ষ্ট্ৰেটেজিক ডমিনেন্স বা আধিপত্য বজাই ৰাখিছিল। কিন্তু এতিয়া ইমাৰ্জিং ৱৰ্ল্ড অৰ্ডাৰটো সম্পূৰ্ণ সলনি হৈছে। একবিংশ শতিকাত সেইবোৰ দেশে ডমিনেণ্ট পাৱাৰ হ'ব, যিয়ে বিপুল পৰিমাণে ৰিনিউৱেবল ইলেক্ট্ৰিচিটি জেনেৰেট কৰিব আৰু এডভান্স এনাৰ্জি ষ্ট'ৰেজ ব্যৱস্থা গঢ়ি তুলিব পাৰিব। শেহতীয়াকৈ কিছুমান ঘটনালৈও মন কৰিলে আমি এই সম্পৰ্কে গম পাব পাৰোঁ যে ইৰাণৰ ইনষ্টেবিলিটি, ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ বা ভেনিজুৱেলাৰ দৰে অইল ডিপেণ্ডেণ্ট অৰ্থনীতিৰ পতন এইবোৰে প্ৰমাণ কৰে যে কেৱল ফচিল ফিউলৰ ওপৰত নিৰ্ভৰ কৰিলে কেনেকুৱা বিপদ হ'ব পাৰে। সেয়েহে আজিকালি ৰিনিউৱেবল ইলেক্ট্ৰিচিটি কেৱল পৰিৱেশৰ বাবেই নহয়, বৰঞ্চ
নেশ্যনেল ছিকিউৰিটি, ইণ্ডাষ্ট্ৰিয়েল কম্পিটিটিভনেছ আৰু ইকনমিক ৰিজলিউশ্যনৰ বাবেও জৰুৰী হৈ পৰিছে। লেখকৰ মতে আগতে যিদৰে ষ্ট্ৰেটেজিক অইল ৰিজাৰ্ভ আছিল, এতিয়া তাৰ ঠাইত ল'ব এনাৰ্জি ষ্ট'ৰেজে। আৰু এই ক্ষেত্ৰত চীনে ইতিমধ্যে বহুত আগবাঢ়ি গৈছে। তেওঁলোকে ছ'লাৰ, বেটাৰিজ আৰু ৰেয়াৰ আৰ্থ প্ৰচেছিঙত বহুত ইনভেষ্টমেণ্ট কৰিছে। লগতে আজিকালি AI আৰু ডাটা চেণ্টাৰবোৰ ব্যৱহাৰ বঢ়াৰ লগে লগে ইলেক্ট্ৰিচিটিৰ ডিমাণ্ড বহুত বেছিকৈ বাঢ়ি গৈছে। এই সম্পৰ্কে এই আৰ্টিকলটোত উল্লেখ আছিলে। এতিয়া আহক আমি এক্সামৰ পইণ্ট অফ ভিউৰ পৰা কিছুমান দৰকাৰী ষ্টেটিক জিকে চাওঁ। প্ৰথমটো হৈছে ক্ৰিটিকেল মিনাৰেলছ। এনাৰ্জি ট্ৰেনজিশ্যনৰ বাবে কিছুমান বিশেষ খনিজ পদাৰ্থৰ প্ৰয়োজন, যেনে বেটাৰী বনাবলৈ লিথিয়াম, কোবাল্ট আৰু নিকেল দৰকাৰ। বৈদ্যুতিক তাঁৰ আৰু মটৰৰ বাবে কপাৰ লাগে। বেটাৰী এনড বনাবলৈ গ্ৰেফাইট আৰু উইণ্ড টাৰ্বাইনসমূহ তথা ইভিৰ মেগনেট বনাবলৈ ৰেয়াৰ আৰ্থ এলিমেণ্টছৰ দৰকাৰ। দ্বিতীয়টো পইণ্ট হৈছে এনাৰ্জি ষ্ট'ৰেজ টেকনলজি। আজিকালি কেৱল লিথিয়াম আয়ন বেটাৰী নহয়, পাম্প হাইড্ৰ ষ্ট'ৰেজ, কম্প্ৰেছ এয়াৰ এনাৰ্জি ষ্ট'ৰেজ, ফ্ল' বেটাৰিজ আৰু গ্ৰীণ হাইড্ৰজেনৰ দৰে নতুন প্ৰযুক্তি ব্যৱহাৰ হৈছে। ষ্ট্ৰেটেজিক চ'ক পইণ্টছ। আগতে তেলৰ সৰবৰাহৰ বাবে ষ্ট্ৰেইট অফ হৰমুজ, ষ্ট্ৰেইট অফ মালাক্কা বা ছুইজ কেনেলৰ দৰে ঠাইবোৰৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল। কিন্তু ৰিনিউৱেবল এনাৰ্জিৰ উৎপাদন প্ৰতিখন দেশে নিজাববীয়াকৈ কৰিব পাৰে আৰু হোৱাৰ বাবে এই চ'ক পইণ্টবোৰৰ ওপৰত নিৰ্ভৰশীলতা কমি যাব। আৰু আমি ইয়াতে এটা হিষ্টৰিকেল ট্ৰেনজেকশ্যন দেখা পাম যে যেতিয়া কয়লাৰ ব্যৱহাৰ আৰম্ভ হৈছিল, তেতিয়া ব্ৰিটিছ সাম্ৰাজ্য ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচনৰ জৰিয়তে পৃথিৱী শাসন কৰিছিল। আৰু তাৰপিছত পৰৱৰ্তী সময়ত যেতিয়া অইলৰ যুগ আহিল, 20 শতিকাত US, ৰাছিয়া আৰু মিডল ইষ্টৰ আধিপত্য বাঢ়িল। আৰু ঠিক তেনেদৰে এতিয়া ইলেক্ট্ৰিচিটি আৰু ষ্ট'ৰেজৰ যুগত নতুন ভূ ৰাজনৈতিক প্ৰতিযোগিতা দেখিবলৈ পোৱা যাব। এইখিনি আছিলে আজিৰ এই এডিটৰিয়েলটোৰ কথাখিনি, মোৰ কথাখিনি। আশা কৰোঁ এই আলোচনাখিনি আপোনালোকৰ বাবে ফলপ্ৰসূ হৈছে। আহক ইয়াৰ পৰৱৰ্তী খবৰটোলৈ আগবাঢ়ো। পৰৱৰ্তী খবৰটো হৈছে যে অহা 21 জুন 2026 তাৰিখে হ'বলগীয়া নেট UGC টেষ্ট বা পুনৰ পৰীক্ষাৰ প্ৰশ্নসমূহ উলিয়াবলৈ চৰকাৰে ইণ্ডিয়ান এয়াৰফ'ৰ্চ অৰ্থাৎ ভাৰতীয় বায়ুসেনা ব্যৱহাৰ কৰাৰ কথা চিন্তা কৰিছে। ইয়াৰ কাৰণটো হৈছে যে আপোনালোকে নিশ্চয় গম পায় যে যোৱা 3 মে 2026 তাৰিখে নেট UGC পৰীক্ষা অনুষ্ঠিত হৈছিল। কিন্তু পেপাৰ লিক হোৱাৰ অভিযোগ উঠাৰ পিছত 12 মে তাৰিখে এই পৰীক্ষা বাতিল কৰা হৈছিল। বৰ্তমান CBI এই গোচৰৰ তদন্ত কৰি আছে আৰু ইতিমধ্যে 13জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। সেইবাবে এই পৰীক্ষাটো যাতে সম্পূৰ্ণভাৱে নিয়াৰিকৈ হয়, তাৰ বাবে চৰকাৰে এই কঠোৰ পদক্ষেপ লোৱাৰ কথা ভাবিছে। এতিয়া আমি এই টপিকটোৰ লগত জড়িত কিছুমান আমাৰ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ নাম মনত ৰখাটো আৱশ্যকীয় হৈ পৰে। ইয়াৰে হৈছে প্ৰথমজন হৈছে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিং। তেখেতে যোনখন মিটিং অনুষ্ঠিত হৈছিলে, হাই লেভেল মিটিং, তাত তেওঁ অধ্যক্ষতা কৰিছিলে। দ্বিতীয়জন হৈছে শিক্ষামন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু বৰ্তমানৰ যি যোগাযোগ মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া। এই খবৰটোৱে প্ৰমাণ কৰে যে চৰকাৰে পৰীক্ষাৰ স্বচ্ছতাৰ ওপৰত কিমানখিনি গুৰুত্ব দিছে। এতিয়া হওক পৰৱৰ্তী খবৰটোলৈ আগবাঢ়ো। এই পৰৱৰ্তী খবৰটো হৈছে আমাৰ স্বাস্থ্য আৰু সমাজ কল্যাণৰ লগত জড়িত দীপজ্যোতি ইণ্ডিয়া ফাউণ্ডেশ্যন নামৰ এটা NGOই অসমৰ বনগাঁৱত মহিলাসকলৰ বাবে প্ৰজেক্ট সম্পৰ্ণা অধীনত তেওঁলোকৰ তৃতীয়টো হেল্থ এণ্ড ৱেলনেছ ছেশ্যন অনুষ্ঠিত কৰিছে। এই প্ৰজেক্টৰ মূল লক্ষ্য হৈছে 6 মাহৰ বাবে প্ৰিভেণ্টিভ হেল্থ কেয়াৰ, মেণ্টেল ৱেলবিং আৰু কমিউনিটি ছাপৰ্ট আগবঢ়োৱা। এটা বহুত ভাল খবৰ হৈছে যে মাত্ৰ 3 মাহৰ ভিতৰতে প্ৰায় 90% মহিলাই তেওঁলোকৰ স্বাস্থ্যৰ উন্নতি হোৱা বুলি জানিবলৈ দিছে। এতিয়া আমাৰ পৰীক্ষাৰ আটাইতকৈ ইম্পৰ্টেণ্ট পইণ্টটো হ'ল যে এই NGOটোৰ কাৰ লগত কলাবৰেট কৰিছে। তেওঁলোকে ASLRMৰ লগত লগ লাগি এই কামটো কৰিছে যাতে এইটো বেছিভাগ মানুহৰ ওচৰলৈ যাব পাৰে। এই ছেশ্যনটোত প্ৰধানকৈ মহিলাসকলৰ এমিনিয়া অৰ্থাৎ ৰক্তহীনতাৰ ঔষধ বিতৰণ কৰা, যিসকলে ECG বা আল্ট্ৰাছাউণ্ডৰ দৰকাৰ তেওঁলোকক ফাৰ্ডাৰ মেডিকেল এছিষ্টেঞ্চৰ বাবে আইডেণ্টিফাই কৰা, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল কাউন্সিলিং সাইকোলজিষ্ট বিনীতা শৰ্মাই মহিলাসকলৰ ফেমিলি ষ্ট্ৰেছ, ইম'চনেল ৱেলবিং আদিৰ ওপৰত মানসিক স্বাস্থ্যৰ সজাগতা অনাৰ বাবে ছেশ্যন লৈছে। এতিয়া হওক এক্সামৰ পইণ্ট অফ ভিউৰ পৰা ইয়াত থকা টাৰ্মবোৰৰ ষ্টেটিক জিকেখিনি চাওঁ।
ASLRM হৈছে আছাম ষ্টেট লিভলিহুড মিছন। এইটো হৈছে কেন্দ্ৰীয় চৰকাৰৰ নেশ্যনেল ৰুৰেল লিভলিহুড মিছনৰ অসমৰ ষ্টেট লেভেলৰ ইমপ্লিমেণ্টেশ্যন এজেঞ্চি। ইয়াৰ আগৰ নাম আছিল আজীৱিকা। ইয়াৰ মূল কামসমূহ হৈছে যে আত্মসহায়ক গোটক বা যিবোৰ ছেল্ফ হেল্প গ্ৰুপ বনোৱা আৰু মহিলাসকলৰ অৰ্থনৈতিক আৰু সামাজিক সবলীকৰণ কৰা। এতিয়া তাতে আমি এটা কি পইণ্ট পাইছিলোঁ যে ৰক্তহীনতা, এইটো এটা প্ৰায় প্ৰশ্ন পৰীক্ষাত অহা দেখা যায় সেই সম্পৰ্কে। এইটো হৈছে এটা কমন টপিক। দেহত প্ৰয়োজনীয় পৰিমাণৰ হেল্ডি ৰেড ব্লাড চেলসমূহ বা হিমোগ্লবিন কমি গ'লে এই ৰোগ হয়। ইয়াৰ মূল কাৰণ হৈছে আইৰণ আৰু ভিটামিন B12ৰ অভাৱ। ইয়াৰ পৰা হাত সাৰিবলৈ চৰকাৰে আইৰণ ফলিক এচিডৰ টেবলেটসমূহ বিতৰণ কৰে। বন্ধুসকল, আজিৰ কাৰেণ্ট এফেয়াৰ্ছৰ ছেশ্যনটো আমি ইয়াতে সামৰিছোঁ। আমি সদায় চেষ্টা কৰোঁ যাতে কম আৰু ভাৰতৰ সকলো গুৰুত্বপূৰ্ণ খবৰৰ লগতে ষ্টেটিক জিকেখিনি আপোনালোকলৈ সৰল ভাষাত লৈ আহিব পাৰোঁ আৰু যিবোৰ আপোনালোকে কম্পিটিটিভ এক্সামৰ বাবে সহায় কৰিব। আশা কৰোঁ আপোনালোক আমাৰ এই ছেশ্যনটোৰ পৰা লাভান্বিত হৈছে। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।